নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মই হাঁহৰ পোৱালিৰ আজি ২৭ দিন সম্পূৰ্ণ হ'ল আৰু ২৭ দিনত মই মোৰ হাঁহ পোৱালিবিলাকক দানা এনেকৈ পাতৰ বস্তাত ওপৰত এনেকৈ ছিটিয়াই দি আছোঁ। কাৰণ ইহঁতক কিবা পাত্ৰত যদি মই দিওঁ ইহঁতে বহুত দানা নষ্ট কৰে। তাৰ কাৰণে মই ইহঁতক পাতৰ বস্তাৰ ওপৰত দিছোঁ খুব ধুনীয়াকৈ, আৰু ইহঁতে খুব ধুনীয়াকৈ খাই আছে। আৰু আজি মই আপোনালোকক কৈ দিওঁ যে আজি ২৭ দিনৰ দিনত হাঁহৰ পোৱালিবিলাকক মই কোনো ধৰণৰ দানাত মিক্সিং কৰা নাই, কোনো ধানৰ গুড়াও মিহলি কৰা নাই, একো মই মিহলি কৰা নাই। মই ফিনিচাৰ দানাটো ইহঁতক দিছোঁ, কাৰণ মই কালিৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ফিনিচাৰ দানাটো মাংসৰ কাৰণে ভাল, গতিকে ফিনিচাৰটো খোৱালে মাংসটো বেছি হয়, আৰু গ্ৰোৱাৰটো খুৱাব কৈছিলোঁ, এইটো নোখোৱাব। আজি দানাৰ ভিতৰত মই মিক্সিং একো দিয়া নাই, আৰু গ্ৰোৱাৰটো আপোনালোকে এইকাৰণে খুৱাব পাৰে কাৰণ গ্ৰোৱাৰটো কণীৰ কাৰণে ভাল আৰু ফিনিচাৰটো মাংসৰ কাৰণে ভাল। গতিকে মই বিক্ৰী কৰিম ৩ মাহৰ ভিতৰত এটা টাৰ্গেট, তাৰ কাৰণে মই ফিনিচাৰ দানাটো মোৰ হাঁহৰ পোৱালিক খুৱাই আছোঁ। আৰু আজি মই ঔষধৰ কথা যদি কওঁ, ঔষধ আজি মই ইহঁতক চবকেইটা দানাত মিহলাই দিছোঁ। মানে দানাত মই অষ্টবেট দিছোঁ, তাৰপিছত ভিমাৰেল দিছোঁ, তাৰপিছত লিভাৰ টনিক দিছোঁ, আৰু কেলফেৰল এটা যোনটো আছিল সেইটো মই দানাত অলপমান পানী আগত লৈ পানী ধুনীয়াকৈ মিহলাই তাৰপিছত দানাৰে ভালকৈ মিহলাই তাৰপিছত দিছোঁ। আজি মই পানীত একো মেডিচিন এড কৰা নাই। গতিকে আপোনালোকে এনেকৈ কৰিব পাৰে যদি আপোনালোকৰ হাঁহৰ পোৱালি আছে। এয়া কম খৰচত হ'ব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, মই দানাৰ লগত একো নিমিহলোৱাৰ কাৰণটো এইটো হ'ল, মোৰ ঘৰত মানে যোনখিনি ধানৰ গুড়ি আছিল, ধানৰ গুড়িখিনি শেষ হৈছে, কাৰণ আমাৰ ঘৰত 2টা গৰু আছে, তাক খুৱাব লাগে। মানে মই হাঁহক খুৱাই শেষ কৰি দিছোঁ। গতিকে এতিয়া যেতিয়া ধানবিলাক মেলত লৈ আকৌ মানে কিবা কৰি তাৰপিছতহে ধানৰ গুড়িটো ওলাব পাৰিম। আৰু কিনিবলৈ আজি মাক পঠাইছোঁ, গতিকে মায়ে আনিব। তাৰপিছত মই ইহঁতক কালিৰ পৰা চাগে দানাৰ লগত ধানৰ গুড়ি মিহলাই দিব পাৰিম। এয়া আজি ২৭ দিনৰ মোৰ পোৱালি আপোনালোকে চালে। ২৭ দিনত মই একো মিহলা নাই। মুঠতে ২৪ তাৰিখৰ পৰা ২৪ দিন যেতিয়া বয়স হৈছে তেতিয়াৰ পৰা মই দানাত একো মিহলোৱা নাই। আজি ২৭ তাৰিখ হয়, মুঠতে 3 দিন হ'ল মই একো দানাত মিহলা নাই। তো আপোনালোকে চাই কওক এতিয়া মোৰ হাঁহৰ পোৱালিবিলাকৰ চাইজটো ডাঙৰ হ'ল নে হোৱা নাই, বা তেনেকুৱা গ্ৰথ হৈছে নে হোৱা নাই। আপোনালোকে ধুনীয়াকৈ চাই আছে। মই ওচৰত লৈ ভিডিঅ'টো বনাইছোঁ কাৰণে আপোনালোকক চোৱাৰ কাৰণে। আপোনালোকে যদি মোক কয় যে নহয় এমাহৰ ভিতৰত ২৭ দিনত এইখিনি হৈছে আৰু 3 দিন বাকী আছে, 3 দিনত চাওঁ কিমানখিনি হয়। গতিকে আপোনালোকে যদি ইয়াতকৈ মই যিখিনি দানা দিছোঁ, মই যিখিনি ঔষধ দিছোঁ, ইয়াতকৈ ভাল পৰামৰ্শ হয়তো আপোনালোকৰ হাতত থাকিব পাৰে। যদি আছে তেতিয়াহ'লে মোক জনাব। মই যিখিনি আপোনালোকক জনাইছোঁ, আৰু যদি মই আপোনালোকৰ পৰা অলপ জ্ঞান ল'ব পাৰোঁ তেতিয়াহ'লে আৰু ভাল হ'ব। গতিকে আপোনালোকে চাই কওক যে মোৰ হাঁহৰ পোৱালিৰ গ্ৰথ ঠিক হ'ল নে নাই। আৰু মই একদিনৰ পৰা বহুতকেইটা ভিডিঅ' ২৭ দিনলৈকে আপোনালোকক দিছোঁ, আৰু 3 দিন মই দিয়াৰ চেষ্টা কৰিম। তাৰপিছত চাওঁ মই হাঁহৰ ভিতৰত কিমান টকা লছ হ'ল, কিমান টকা লাভ হ'ব, আৰু 2 মাহত কি দানা যাব তাকো মই আপোনালোকক জনাই দিম।